নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আহি গ'ল ঈশান উদয় স্কলাৰশ্বিপ। এই ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে কোনসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব? এই ঈশান উদয় স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু অন্তিম তাৰিখ কেতিয়া? স্কলাৰশ্বিপৰ কাৰণে আবেদন কেনেকৈ কৰিব লাগে আৰু কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কোৱালিফিকেশ্যন কি, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক সম্পূৰ্ণকৈ ডিটেইলছকৈ জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকা। ছাত্ৰ ছাত্ৰীসকল, ঈশান উদয় স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু অন্তিম তাৰিখ কেতিয়া ভিডিঅ'টোৰ শেষত জনাইছোঁ, কিন্তু ইয়াৰ আগতে তোমালোকে জানি লোৱা যে কোৱালিফিকেশ্যন কি আৰু কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আবেদন তোমালোকে কেনেকৈ কৰিবা। তো ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী কিন্তু এলিজিবিলিটি নহয়, ইয়াতো কিছুমান কণ্ডিশ্যন আছে। এতিয়া বলা তোমালোকক জনাই দিওঁ যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। পোনপ্ৰথমতে তোমালোকক জনাই আছো কোৱালিফিকেশ্যন। তো ঈশান উদয় স্কলাৰশ্বিপত আবেদন কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলে মাষ্ট বি 12 পাছ হ'ব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ HS পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে তোমালোকে চাই লোৱা যে এলিজিবল ষ্টেট আসাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, ছিকিম, ত্ৰিপুৰা। তো ইয়াত যিকেইটা ষ্টেটছৰ কথা উল্লেখ আছে সেইকেইটা ষ্টেটছৰ ছাত্ৰ ছাত্ৰীসকলে এই ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু তলত তোমালোকে চাব পাৰিছা যে এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 পাছ অৰ ইকুইভেলেণ্ট। ইয়াত তোমালোকে আৰু এটা অপশ্যন চাব পাৰিছা, হুৱেন টু এপ্লাই। ছাত্ৰ ছাত্ৰীসকলে কেতিয়া আবেদন কৰিব পাৰিব? ষ্টুডেণ্টছ আফটাৰ টেকিং এডমিশ্যন ইন ফাৰ্ষ্ট ইয়াৰ ইন ডিগ্ৰী কৰ্চ। তো ছাত্ৰ ছাত্ৰীসকলে যেতিয়া HS পাছ কৰিব আৰু HS পাছ কৰাৰ পিছত যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলে ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। তলত তোমালোকে আৰু এটা অপশ্যন চাব পাৰিছা, ফেমিলি ইনকাম। ফেমিলি ইনকামটো কিমান হ'লে ছাত্ৰ ছাত্ৰীসকলে এই ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব? ফেমিলি ইনকাম should not be more than 4.5 লাখ। ঈশান উদয় স্কলাৰশ্বিপত আবেদন কৰিবলৈ হ'লে ফেমিলি ইনকামটো 4.5 লাখতকৈ কম হ'ব লাগিব। যদি 4.5 লাখতকৈ বেছি হয় তেতিয়াহ'লে কিন্তু ছাত্ৰ ছাত্ৰীসকলে ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব নোৱাৰে। তো ছাত্ৰ ছাত্ৰীসকল, একেইটা আছিল কণ্ডিশ্যন অৰ্থাৎ ঈশান উদয় স্কলাৰশ্বিপৰ এলিজিবিলিটি। এতিয়া বলা তোমালোকক জনাই দিওঁ যে আবেদনৰ সময়ত কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু ভিডিঅ'টোৰ শেষত জনাই দিম যে ঈশান উদয় স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু অন্তিম তাৰিখ কেতিয়া। ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে চাব পাৰিছা যে ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ ঈশান উদয় স্কলাৰশ্বিপ। স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তলত উল্লেখ আছে। প্ৰথমতে আছে ইনকাম চাৰ্টিফিকেট, তাৰপিছতটো হ'ল ডমিচিয়েল ষ্টেট চাৰ্টিফিকেট, তাৰপিছত লাগিব কৰ্ট এফিডেভিট। এফিডেভিট কেনেকুৱা ধৰণৰ লাগিব ইয়াত লিখা আছে, তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত লাগিব বেংক পাছবুক, তাৰপিছত লাগিব বেংক পাছবুক আৰু পিছত যিকেইটা দিয়া আছে সেইকেইটা হয়তো তোমালোকৰ বাবে নহ'ব পাৰে আৰু বাকী কিছুমান যদি ডকুমেণ্ট থাকে যে সেইকেইটা তোমালোকৰ কলেজে ইনফৰ্ম কৰি দিব।